আৰু আমি মিয়াখিনিক এটা স্পষ্ট কথা কওঁ যে বৰপেটা ধুবুৰী কামৰূপৰ যিবিলাক অঞ্চলত আপোনালোকে বৰ্তমান বেদখল কৰি আপোনালোকে মাটিবোৰ বেদখল কৰি আপোনাৰ বজাৰবোৰ যিকোনো আপোনালোকে প্ৰতিষ্ঠানবোৰ আপোনালোকে বেদখল কৰি আছে সেই কিন্তু উচ্ছেদ আমি ইতিমধ্যে আমি কাৰ্যপন্থা হাতত লৈছোঁ সদৌ অসম যুৱ সংঘই আৰু কিন্তু আমি নাকত তেল দি হাথাপতি বহি নাথাকোঁ একদম চিধা আৰু স্পষ্ট কথা কিন্তু আপোনালোকে যদি এনে ধৰণৰ যদি আমাৰ অসমীয়া জীয়াৰী বোৱাৰীবোৰক যদি আপোনালোকে এনে ধৰণৰ ধৰ্ষণ কৰি পেলাই হত্যা কৰি পেলাই আপোনালোকে যদি হাথাপতি যদি বহি থাকিম বুলি ভাবিছে একদম ভালকৈ যদি থাকিম বুলি ভাবিছে কিন্তু আমি কিন্তু আপোনালোকক থাকিব নিদিম কিন্তু তেতিয়াহ'লে কিন্তু আমাক চৰকাৰ বা প্ৰশাসনেও কিন্তু দুখ দি লাভ নহ'ব মুখ্যমন্ত্ৰী মহোদয়ে সদনত খুব ভাল এটা স্পষ্ট বক্তব্য দিছে যে তাৰে কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ কিন্তু একাংশ দলে যিটো আপোনাৰ কংগ্ৰেছ হওক জাতীয় পৰিষদ হওক বা ৰাইজৰ দলে হওক তেওঁলোকে কিন্তু মিয়াৰ বৰ্তমান তুষ্টিকৰণ কৰি আছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ সদৌ অসম যুৱ সংঘৰ তৰফৰ পৰা আমি আপোনালোকৰ এই মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ অখিল গগৈ ডাঙৰীয়া হওক আমাৰ যিবিলাক আপোনালোকৰ কংগ্ৰেছ দলৰ মিত্ৰজোঁটৰ দলবিলাক আছে আপোনালোকক ধিক্কাৰ জনাইছোঁ যে অসমীয়া জাতিটোৰ সন্দিক্ষণত আপোনালোকে এই বেয়া পৰিস্থিতিত কিন্তু অসমীয়া জাতিটোক আপোনালোকে আচলতে তুচ্ছ তাচ্ছিল্য কৰি পেলাই আপোনালোকে সেইদিনা মুখ্যমন্ত্ৰী মহোদয় এখন আপোনালোকে থানাত আপোনালোকে এখন এটা গোচৰ দিলে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আপোনালোকৰ এই পদক্ষেপক হয় পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আমাক আপোনালোকে আমন্ত্ৰণ জনোৱাৰ বাবে আচলতে ধৰ্ষণ বুলি ক'ব গ'লে চাওক আজি আমি আগৰলৈকে যাওঁ গ'লেও আমাৰ যিখিনি আপোনাৰ মিয়া সম্প্ৰদায়ৰ মানুহ আছে সেই মিয়া সম্প্ৰদায়ৰ মেক্সিমাম 95% মানুহে আপোনাৰ ধৰ্ষণ কাণ্ডৰ লগত জড়িত কিন্তু কথাটো হ'ল এই স্বাধীনতাৰ আগৰে হওক বা পিছৰ ফালৰ পৰাই হওক কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে পদক্ষেপ ল'লে যে সদনত এই কথাখিনি বক্তব্যটো দাঙি ধৰিলে আৰু একাংশ কিছুমান আমাৰ সংগঠনে বা কিছুমান দলে এই মানে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰো আচলতে চেষ্টা কৰি আছে কিন্তু কথাটো হ'ল এই যি আচলতে মিয়া ধৰ্ষণ কিন্তু বন্ধ হ'ব লাগিব আমাৰ সদৌ অসম যুৱ সংঘৰ একদম স্পষ্ট মন্তব্য আৰু যি আচলতে মিয়াৰ অসমত উৎপাত বাঢ়িছে কিন্তু আমি আচলতে নাকি লগাবলৈ আমি ইতিমধ্যে আমাৰ সংগঠনৰ ফালৰ পৰা য'ত আমাৰ সংগঠনৰ শক্তি আছে য'ত আমাৰ জিলা সমিতিবোৰ শক্তিশালী হৈ আছে তাতে আমি ইতিমধ্যে ব্যৱস্থা কৰিছোঁ সেইদিনা দেখা পালে আজাৰাত দেখা পাইছে আপোনালোকে এতিয়া মিৰ্জা আপোনাৰ দক্ষিণ কামৰূপৰ আমাৰ দেখা পাইছে সংগঠনৰ প্ৰভাৱ যিহেতুকে সেই অঞ্চলটোত বেছি আছে আমাৰ সেইকাৰণে আমি পদক্ষেপ লৈছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক এটা আমি অনুৰোধ জনাইছোঁ তেওঁৰ গৃহ সমষ্টি যি আমাৰ জালুকবাৰীৰ পামহিস্থিত যিখন চব্জি মাৰ্কেট আছে সেই চব্জি মাৰ্কেটত 100% মুছলমান বেপাৰী আৰু আপোনাৰ মিয়া বেপাৰী আমাৰ কোনো তাতে থলুৱা বা আমাৰ হিন্দু মানুহ তাতে কোনো ধৰণৰ নাই তাৰে কাৰণে আমি কৈছোঁ যে সেই যিখন পামহি শাক পাচলি বজাৰখন আছে সেইখন উদ্ধাৰ কৰিব লাগিব সেইদিনা মুখ্যমন্ত্ৰী মহোদয়কো আমি দিছপুৰত আমি আহি পেলাই তেওঁক স্মাৰক পত্ৰ দিয়া হৈছে একাংশ বিষয়াকো তেওঁলোকক দিয়া হৈছে ডিচি মহোদয়কো অলৰেডি এই কথাটো অৱগত কৰা হৈছে কিন্তু কোনো ধৰণৰ এতিয়ালৈকে পদক্ষেপ লোৱা নাই কিন্তু মিয়াৰ এই যিটো আগ্ৰাসন হৈছে কিন্তু তাৰে বিৰুদ্ধে কিন্তু আমি সদৌ অসম যুৱ সংঘই কিন্তু হাথাপতি বহি নাথাকোঁ একদম স্পষ্ট কিয়নি যিবিলাক সংখ্যালঘু সংগঠন আছে তেওঁলোকে কিবা মাছ বন্ধ কৰিম বুলি কৈছে কিবা শাক পাচলি বন্ধ কৰিম বুলি কৈছে এইবিলাক কিন্তু সহ্য কৰি থকা নহ'ব একদম স্পষ্ট কথা আমাৰ ইতিমধ্যে আমাৰ উজনি অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে খুব সুন্দৰ পদক্ষেপ লৈছে বহিৰাগত বা মিয়াৰ বিৰুদ্ধে সেয়েহে সেই 30 সংগঠনক আমিও আহ্বান জনাইছোঁ যিহেতুকে আমি অসমীয়া ইতিমধ্যে চৰকাৰে এটা মানে নিৰ্লজ্জভাৱে স্বীকৃতি দিছে যে অসমীয়া মানুহখিনি নামনি অসমত সংখ্যালঘুত পৰিণত হৈছে বুলি তেওঁলোকে এটা স্বীকৃতি দিছে সেয়েহে আমি 30 জনগোষ্ঠীয় সংগঠনক আমি জনগোষ্ঠীয় জাতীয় সংগঠনক আহ্বান জনাইছোঁ এই নামনি অসমৰ যিখিনি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক আছে তেওঁলোককো আপোনালোকে উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰক সদৌ অসম যুৱ সংঘই যেনেদৰে লাগে তেনেদৰে শাৰীৰিক মানসিকভাৱে যেনেদৰে আপোনালোকক সহায় কৰিব লাগে আমি কৰিম আৰু আমি মিয়াখিনিক এটা স্পষ্ট কথা কওঁ যে বৰপেটা ধুবুৰী কামৰূপৰ যিবিলাক অঞ্চলত আপোনালোকে বৰ্তমান বেদখল কৰি আপোনালোকে মাটিবোৰ বেদখল কৰি আপোনাৰ বজাৰবোৰ যিকোনো আপোনালোকে প্ৰতিষ্ঠানবোৰ আপোনালোকে বেদখল কৰি আছে সেই কিন্তু উচ্ছেদ আমি ইতিমধ্যে আমি কাৰ্যপন্থা হাতত লৈছোঁ সদৌ অসম যুৱ সংঘই আৰু কিন্তু আমি নাকত তেল দি হাথাপতি বহি নাথাকোঁ একদম চিধা আৰু স্পষ্ট কথা আৰু আপোনালোকক এইটো আপোনালোকৰ জৰিয়তে একদম স্পষ্ট কিয়নি যে আপোনালোকে
1 মাহৰ ভিতৰত কিন্তু আমি নামনি অসম উত্তপ্ত হোৱাটো আমি বিচৰা নাই বা আমি সাম্প্ৰদায়িক সংঘৰ্ষ বিচৰা নাই আমি কাৰণ কিহৰ কাৰণে আমি শান্তি সম্প্ৰীতিক আমি বিশ্বাস কৰোঁ আৰু গণতন্ত্ৰক আমি শ্ৰদ্ধা কৰোঁ সদায় কিন্তু আপোনালোকে যদি এনে ধৰণৰ যদি আমাৰ অসমীয়া জীয়াৰী বোৱাৰীবোৰক যদি আপোনালোকে এনে ধৰণৰ ধৰ্ষণ কৰি পেলাই হত্যা কৰি পেলাই আপোনালোকে যদি হাত সাৱটি যদি বহি থাকিম বুলি ভাবিছে একদম ভালকে যদি থাকিম বুলি ভাবিছে কিন্তু আমি কিন্তু আপোনালোকক থাকিব নিদিম কিন্তু তেতিয়াহ'লে কিন্তু আমাক চৰকাৰ বা প্ৰশাসনেও কিন্তু দুখ দি লাভ নহ'ব যে চৰকাৰৰ কথাও কিন্তু নুশুনিম আৰু মুখ্যমন্ত্ৰী মহোদয়ে সদনত খুব ভাল এটা স্পষ্ট বক্তব্য দিছে যে তাৰে কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ কিন্তু একাংশ দলে যিটো আপোনাৰ কংগ্ৰেছ হওক জাতীয় পৰিষদ হওক বা ৰাইজৰ দলে হওক তেওঁলোকে কিন্তু মিয়াৰ বৰ্তমান তুষ্টিকৰণ কৰি আছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ সদৌ অসম যুৱ সংঘৰ তৰফৰ পৰা আমি আপোনালোকৰ এই মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ অখিল গগৈ ডাঙৰীয়া হওক আমাৰ যিবিলাক আপোনালোকৰ কংগ্ৰেছ দলৰ মিত্ৰজোঁটৰ দলবিলাক আছে আপোনালোকক ধিক্কাৰ জনাইছোঁ যে অসমীয়া জাতিটোৰ সন্দিক্ষণত আপোনালোকে এই বেয়া পৰিস্থিতিত কিন্তু অসমীয়া জাতিটোক আপোনালোকে আচলতে তুচ্ছ তাচ্ছিল্য কৰি পেলাই আপোনালোকে সেইদিনা মুখ্যমন্ত্ৰী মহোদয় এখন আপোনালোকে থানাত আপোনালোকে এখন এটা গোচৰ দিলে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আপোনালোকৰ এই পদক্ষেপক আৰু হঠাতে আপোনাৰ অসম জাতীয় পৰিষদৰ যিগৰাকী সন্মানীয় সভাপতি আছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া খিলঞ্জীয়াৰ কথা কয় কিন্তু আপোনাৰ খিলঞ্জীয়া প্ৰীতি কি এইটোৱে নেকি যে আপোনালোকে যেতিয়া মুখ্যমন্ত্ৰী হওক বা 30 জাতীয় জনগোষ্ঠীয় সংগঠনক আপোনালোকে সহায় কৰিব লাগে কিন্তু আপোনালোকে এতিয়া কি কৰি আছে এচি ৰুমত আপোনালোকে সংবাদ মেল দি পেলাই যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বা জাতীয় সংগঠনসমূহৰ বিৰুদ্ধে আপোনালোকে কেছ ৰুজু কৰিছে কিন্তু বেছিভাগে আপোনালোকে উজনি অসমৰ পৰাই আপোনালোকে জানে এই আন্দোলনটো ক'ৰ পৰা আৰম্ভ হৈছিলে যে মুখ্যমন্ত্ৰীয়ে কৰিব দিছিলে নে জাতীয় সংগঠন বোলে নিজে কৰিছিলে তাৰে কাৰণে আপোনালোকৰ এই মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ আৰু এটা কথা স্পষ্ট কিন্তু আমি সদৌ অসম যুৱ সংঘই কিন্তু পদক্ষেপ ল'ব লাগিলে একদম ভয়ংকৰভাৱে পদক্ষেপ লওঁ ইতিমধ্যে দেখিছে আপোনালোকে আমাৰ দক্ষিণ কামৰূপ হওক বা আমাৰ কামৰূপৰ বিভিন্ন অঞ্চলত আমাৰ কাৰ্যসূচী চলি আছে কিন্তু আমি এইবাৰো আমি ভয়ংকৰভাৱে আমি কাৰ্যসূচী ল'বলৈ কিন্তু বাধ্য হ'ম একদম স্পষ্ট আৰু চিধা কথা আৰু যিখন আমাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পামহিস্থিত বজাৰখন আছে শাক পাচলি বজাৰখন সেই 100% কিন্তু মিয়া মুছলমানৰ হাতত আছে পূৰ্ববংগীয় মুছলমানৰ হাতত আছে সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনালোঁ যে আপোনালোকে যাতে সোনকালে এই বজাৰখন আমাৰ খিলঞ্জীয়া মানুহ হাতলৈ আনে আৰু এই খিলঞ্জীয়াৰ পক্ষত থাকি পেলাই যাতে আপুনি কামটো কৰে তাৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ